মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম SSLC 2024 বৰ্ষত অৰ্থাৎ কাইলৈ তোমালোকৰ সমাজ বিজ্ঞান পৰীক্ষাত কোনবিলাক লং কুৱেশ্যন কমন থাকিব। প্ৰতিটো চেপ্টাৰৰ পৰা 4-5টাকৈ কুৱেশ্যন দিয়া হৈছে। তোমালোকে এইকেইটা শিকিছা নে নাই জাষ্ট এবাৰ চেক কৰি যাবা, ইয়াৰ বাহিৰৰ পৰা নাহে। বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশ পৰিৱৰ্তনৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 2, বায়ুমণ্ডল কিহেৰে গঠিত লিখা। কুৱেশ্যন নম্বৰ 3, পৃথিৱীৰ পৰিৱেশৰ মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 4, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি কি ভাগত ভগাব পাৰি, প্ৰতিটোৰে উদাহৰণসহ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 5, কোনবোৰ সমস্যা গোলকীয় পৰিৱেশৰ সমস্যা বোলা হয়। কুৱেশ্যন নম্বৰ 6, পানী প্ৰদূষণ কি আৰু কেনেকৈ হয়। কুৱেশ্যন নম্বৰ 7, মাটি প্ৰদূষণৰ 4টা কাৰণ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 8, মৰুকৰণৰ কাৰণ লিখা। কুৱেশ্যন নম্বৰ 9, গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 10, মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল। কুৱেশ্যন নম্বৰ 11, মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে লিখা। কুৱেশ্যন নম্বৰ 12, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 13, পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% লোক উত্তৰ গোলাৰ্ধত বাস কৰে কিয়। কুৱেশ্যন নম্বৰ 14, 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে। কুৱেশ্যন নম্বৰ 15, অসমৰ জনসংখ্যাৰ বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 16, 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 17, অসমলৈ প্ৰাচীন কালৰে পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰব্ৰজনৰ সূত্ৰবোৰ একাদিক্ৰমে উল্লেখ কৰা। 18, অসমৰ জল পৰিবহণৰ বিষয়ে চমুকৈ লিখা। 19, অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা কাৰক উল্লেখ কৰা। 20, অসমৰ প্ৰধান তৈল ক্ষেত্ৰসমূহ উল্লেখ কৰা। 21, অসমৰ প্ৰাকৃতিক সম্পদসমূহ অৱক্ষয়ৰ কাৰণসমূহ লিখা। কুৱেশ্যন নম্বৰ 22, অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 23, অসমত কি কি ধানৰ খেতি কৰা হয় চমুকৈ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 24, ঝুম খেতি কাক বোলে, অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 25, 2014 চনত অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ লিখা। কুৱেশ্যন নম্বৰ 26, অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 27, অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 28, ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু নীতিবোৰ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 29, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ে টোকা লিখা। কুৱেশ্যন নম্বৰ 30, বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 31, মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। কুৱেশ্যন নম্বৰ 32, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 33, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল। কুৱেশ্যন নম্বৰ 34, প্ৰস্তাৱনাত কিয় আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰা হৈছে। কুৱেশ্যন নম্বৰ 35, সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা। কুৱেশ্যন নম্বৰ 36, নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। কুৱেশ্যন নম্বৰ 37, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পাৰ্থক্য লিখা। কুৱেশ্যন নম্বৰ 38, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য লিখা। কুৱেশ্যন নম্বৰ 39, সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 40, মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়। কুৱেশ্যন নম্বৰ 41, সীমবিহীন আৰু অসীমবিহীন মুদ্ৰাৰ পাৰ্থক্য লিখা। কুৱেশ্যন নম্বৰ 42, নাবাৰ্ডৰ কাৰ্যাৱলী উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 43, বিনিময় প্ৰথাৰ 4টা অসুবিধা আলোচনা কৰা।
কুৱেশ্যন নম্বৰ 44 মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা 45 মুদ্ৰাই সম্পাদনা কৰা চাৰিটা প্ৰধান কাৰ্য উল্লেখ কৰা কুৱেশ্যন নম্বৰ 46 মুদ্ৰাই সৃষ্টি কৰা তিনিটা অসুবিধা লিখা কুৱেশ্যন নম্বৰ 47 কেন্দ্ৰীয় বেংকৰ চাৰিটা কাৰ্য আলোচনা কৰা কুৱেশ্যন নম্বৰ 48 বাণিজ্যিক বেংকৰ চাৰিটা কাৰ্য উল্লেখ কৰা কুৱেশ্যন নম্বৰ 49 বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল কুৱেশ্যন নম্বৰ 50 বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল কুৱেশ্যন নম্বৰ 51 স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল কুৱেশ্যন নম্বৰ 52 স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা কুৱেশ্যন নম্বৰ 53 স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা কুৱেশ্যন নম্বৰ 54 অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ পাৰ্থক্য লিখা কুৱেশ্যন নম্বৰ 55 মানৱ উন্নয়নৰ তিনিটা সূচক আলোচনা কৰা কুৱেশ্যন নম্বৰ 56 সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজা কুৱেশ্যন নম্বৰ 57 নীতি আয়োগৰ গঠন কিদৰে হয় কুৱেশ্যন নম্বৰ 58 ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ সাধনৰ তিনিটা মূল কাৰণ উল্লেখ কৰা কুৱেশ্যন নম্বৰ 59 অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল আৰু তিনিটা কুফল উল্লেখ কৰা কুৱেশ্যন নম্বৰ 60 অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 5টা লক্ষ্য উল্লেখ কৰা কুৱেশ্যন নম্বৰ 61 আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য উল্লেখ কৰা কুৱেশ্যন নম্বৰ 62 ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে আলোচনা কৰা কুৱেশ্যন নম্বৰ 63 1857-58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ লিখা কুৱেশ্যন নম্বৰ 64 অসমৰ চিপাহী বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা কি আছিল আলোচনা কৰা কুৱেশ্যন নম্বৰ 65 কি কাৰণত অসমত চিপাহী বিদ্ৰোহ ব্যৰ্থ হৈছিল কুৱেশ্যন নম্বৰ 66 ফুলগুৰিৰ ধাৱা সম্পৰ্কে আলোচনা কৰা কুৱেশ্যন নম্বৰ 67 পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা কুৱেশ্যন নম্বৰ 68 অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে লিখা কুৱেশ্যন নম্বৰ 69 ৰায়ত সভাৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে খতিয়ান দাঙি ধৰা কুৱেশ্যন নম্বৰ 70 যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা কুৱেশ্যন নম্বৰ 71 অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা কুৱেশ্যন নম্বৰ 72 অসমত ভাৰত ত্যাগ আন্দোলনৰ খতিয়ান দাঙি ধৰা কুৱেশ্যন নম্বৰ 73 উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কিদৰে সৃষ্টি হৈছে কুৱেশ্যন নম্বৰ 74 অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ চাই যাবা লং কুৱেশ্যন ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব গতিকে এইকেইটা তোমালোকে শিকিছানে নাই এইকেইটা চেক কৰিবা আৰু যদি শিকা নাই তেতিয়াহ'লে এবাৰ এনচাৰবিলাক চাই যাবা পৰীক্ষা ভাল হ'ব তোমালোকৰ আগন্তুক পৰীক্ষা ভাল হ'ব বুলি আশা ৰাখিলোঁ শুভেচ্ছা থাকিল ধন্যবাদ